প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু কেনেকৈ আপোনালোকে লিষ্টটো ডাউনলোড কৰি চাব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। আপোনালোকে যদি মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত বহুতো ছাৰ্ভিচৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া আছে আৱাস প্লাছ ৰিপৰ্ট, এতিয়া কিন্তু এইটো অপশ্যন নিউ এড হৈছে। ইয়াত চাব, ইয়াত যিটো আয়ৰ 3 নম্বৰ অপশ্যন দিয়া আছে আৱাস প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আয়ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনাৰ চেনেলত ক্লিক কৰি ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে 4 মিনিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, পঞ্চায়তৰ নাম, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ দিয়া আছে। ইয়াত আপোনাৰ ফুল নেম দিয়া আছে আৰু এই ফলত আপোনাৰ ফাদাৰ্ছ নেম দিয়া আছে। ইয়াত যিহেতু আপোনাৰ পঞ্চায়তৰ সকলো মানুহৰ নাম দিয়া আছে, কেনেকৈ লিষ্টটো ডাউনলোড কৰিব জানি লওক। ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে ডাউনলোড PDF 3 নম্বৰত। এতিয়া আপোনালোকে ডাউনলোড PDFত ক্লিক কৰিব। লগে কিন্তু আপোনাৰ মোবাইলত বিপিএল ঘৰৰ লিষ্টটো ইয়াত ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব অথবা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ লিষ্টটো চাব লাগিব আৰু আপোনালোকৰ নামটো আহিছে নে অহা নাই আপোনালোকে এনেকুৱাকৈ লিষ্টটো ডাউনলোড কৰি চেক কৰক। আজিয়ে